অমৃত বিক্ষোভ আন্দোলন 2024 আৰু 25 বৰ্ষত সকলোবিলাক বিদ্যালয়কে নিৰ্দেশনা দিছে ইয়াতে অংশগ্ৰহণ কৰিবলৈ ফেন্সাৰ প্ৰাইভেট আৰু চৰকাৰী যিবিলাক বিদ্যালয়ৰ ডাইচ কোড আছে সকলোবিলাকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপুনি যদি আগতে ৰেজিষ্ট্ৰেচন কৰিছিলে ইয়াতে ৰিনিউৱেল ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু নতুবা আগতে যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে আপুনি ইয়াতে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে বলক কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব ৰিনিউৱেল ৰেজিষ্ট্ৰেচন কৰিব সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'টোত আলোচনা কৰিম এটা মই লিংক আপোনালোকক দি দিম ডেসক্ৰিপচন বক্সত পাই যাব আপোনালোকে লিংকটোত ক্লিক কৰিলে আপোনাৰ এই পেজটোলৈ আহিব সো ইয়াতে 3 লাইন দেখিছে লেফট কৰ্নাৰৰ টপ সাইডে ইয়াতে 3 লাইনত আপুনি ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আছে ৰিনিউ ৰেজিষ্ট্ৰেচন আৰু নিউ ৰেজিষ্ট্ৰেচন আৰু লগইন আৰু আপুনি যদি আগতে ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে আপুনি কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচনত যাব গতিকে নিউ ৰেজিষ্ট্ৰেচনত মই গৈছো আপোনালোকক দেখুৱাই দিছো সো ইয়াতে আপোনাৰ এডুকেশনাল ইনষ্টিটিউচনত ক্লিক কৰিছো ইয়াৰ পিছত এইটো পেজ আহিছে লোকেশনটো আপুনি সিলেক্ট কৰিব rural আৰু urban rural হলে rural দিব urban হলে urban দিব urban হলে urban দিব তাৰ পিছত আছে ক্যাটেগৰি আৰু ইয়াতে লোৱাৰ প্ৰাইমাৰী এলপি স্কুল আপাৰ প্ৰাইমাৰী ইপি স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী যেটো হয় আপোনাৰ এটো দি দিব তাৰ পিছত ইনষ্টিটিউচন নেম আপোনাৰ বিদ্যালয়ৰ নাম ইয়াতে দি দিব সো ইয়াৰ পিছত আছে ফুল নেম অফ হেড অফ দা ইনষ্টিটিউট ইয়াতে প্ৰধান শিক্ষকৰ নামটো দি দিব তাৰ পিছত প্ৰধান শিক্ষকৰ ইয়াতে মোবাইল নম্বৰটো দি দিব তাৰ পিছত এজটো আপুনি দি দিব এজ according to আপোনাৰ আইডি প্ৰুফ হিচাপে এজটো দি দিব এজটো ইয়াতে দি দিব জেন্ডাৰটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সেইখন সিলেক্ট কৰিব ব্লকটো সিলেক্ট কৰিব এডুকেশনাল আপোনাৰ ডেভেলপমেন্ট ব্লক হ'ব এটো ডেভেলপমেন্ট ব্লক সিলেক্ট কৰিব গাঁও পঞ্চায়ত সিলেক্ট কৰিব তাৰ পিছত ভিলেজ টাউন সো ইয়াতে এড্ৰেছটো দি দিব পোষ্ট অফিচ দিব সো ভিলেজটো দিয়াৰ পিছত আপুনি এড্ৰেছটো দি দিব তাৰ পিছত পিন কোডটো ইয়াতে দি দিব এড্ৰেছটো পিন কোডটো ইয়াতে নিদিলে হ'ব সো মই ইয়াতে দি দিছো ইয়াৰ পৰা কাটি দিছো পিএছটো দি দিছো পোষ্ট অফিসটো দি দিব সো এই পিছত সকলোখিনি এড্ৰেছ দিয়াৰ পিছত ইয়াতে এখন আইডেন্টিটি কাৰ্ড আপুনি দিব লাগিব সিলেক্টত যাব সো ইয়াতে ফটো আইডেন্টিটি কাৰ্ডত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে বহুত বিলাক আইডেন্টিটি কাৰ্ড দিয়া আছে ইয়াতে মই ফটো আইডিটো সিলেক্ট কৰিছো আৰু ইয়াতে আপলোড কৰিবৰ কাৰণে চুজ ফাইলত যাব চুজ ফাইলত যোৱাৰ পিছত ইয়াতে আপোনাৰ ফাইল লোকেশনটো ইয়াতে আহিব ইয়াতে এলবামত যাব সো ইয়াৰ পৰা আপুনি যত ৰাখিছে দি দিব সো ইয়াৰ পিছত আপোনাৰ এন্টাৰ 6 ডিজিট ওয়ান টাইম পাসওয়ার্ড সেন্ড টু ইওর মোবাইল নম্বৰ গতিকে যেটো আপোনাৰ মোবাইল নম্বৰটো দিছে ইয়াতে এটা ওটিপি যাব সো জেনাৰেট ওটিপিত ক্লিক কৰি দিব 817695 ওটিপিটো দিয়াৰ পিছত ইয়াতে আপোনাৰ তলত যেটো সাবমিট অপচন আছে ইয়াতে সাবমিটত ক্লিক কৰি দিব মোবাইল নম্বৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড গতিকে আপোনাৰ মোবাইল নম্বৰটো যদি আপুনি আগতে কৰিছে তেতিয়াহলে মোবাইল নম্বৰটো ৰেজিষ্টাৰ হৈ আছে সো আগতে যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা আছে ইয়াতে যেটো ৰিনিউ ৰেজিষ্ট্ৰেচন আছে ইয়াতে আপুনি যাব ৰিনিউৱেল ৰেজিষ্ট্ৰেচনত যোৱাৰ পিছত আগতে যেটো মোবাইল নম্বৰ দি পেলাই আপুনি ৰেজিষ্ট্ৰেচন কৰিছিল সেই মোবাইল নম্বৰটো দি দিব আৰু ইয়াতে জেনাৰেট ওটিপিত ক্লিক কৰি দি দিব সো আকৌ আপোনাৰ এটা মোবাইল নম্বৰত ওটিপি যাব আৰু হেতু আপুনি ইয়াতে বহাই দি পেলাই সাবমিট কৰি দি দিব তাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন ৰিনিউৱেল কমপ্লিট হৈ যাব সো ওটিপিটো দিয়াৰ পিছত তলত এটা সাৰ্চ ৰিজাল্ট থ্যাংক ইউ ফৰ পাৰ্টিসিপেটিং লাষ্ট ইয়াৰ ক্লিক দা ৰিনিউ বাটন টু এনৰোল ফৰ দিস ইয়াৰ প্ৰগ্ৰাম ফুল নেমটো আহিছে ইয়াতে এসিস্ট্যান্ট টিচাৰ এড্ৰেছটো আহিছে ইয়াতে তলত যেটো আছে ৰিনিউত ক্লিক কৰি দি দিব সো এটো আপোনাৰ কোডটো আহিছে ইয়াতে এই কোডটো আপোনাৰ ইম্পৰ্টেন্ট হয় কোডটো আপুনি ৰাখি থৈ দিব কপি কৰিব স্ক্ৰিনশ্বট এখন মাৰি থৈ দিব আপুনি কোডটো আপোনাৰ প্ৰয়োজন হ'ব যেতিয়া আপুনি গছপুলি ৰোপণ কৰি আপলোড দিব লাগিব তাৰ পিছত ইয়াতে সাৰ্ভিছত আপুনি লগইন কৰি চাব পাৰি ইয়াতে লগইনত যাব সো লগইনত যোৱাৰ পিছত ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ইয়াতে ওয়ান টাইম পাসওয়ার্ড আৰু ৰেজিষ্ট্ৰেচন নম্বৰ যেটো ইয়াতে দুটা অপচন আছে আপুনি মোবাইল নম্বৰটো দি দিব আৰু যেটো ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে ইটো দিলেও হ'ব আপুনি সো লগইন কৰিবৰ কাৰণে ইয়াতে মোবাইল নম্বৰ আৰু যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু দিছো মই ইয়াতে লগইনত ক্লিক কৰি দিছো সো লগইন হৈ গৈছে ইয়াতে গোটেইখিনি ডাটা ইয়াতে আহিছে আপডেট ৰেজিষ্ট্ৰেচন ডাটা তলত এটা অপচন দেখিছে আপডেটত আপুনি ক্লিক কৰি দি দিব সো সকলোখিনি ঠিকই আছে ইয়াতে অকল প্লিজ সিলেক্ট ফটো আইডেন্টিটি কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড সো মই ইয়াতে ইলেকশন কমিশন ভোটাৰ আইডি কাৰ্ডটো সিলেক্ট কৰিছো
আৰু চুজ ফাইলত গৈ সো ইয়াতে ফটো আইডেন্টিটি কাৰ্ডত যাব ইয়াৰ পিছত চুজ ফাইলত গৈ পেলাই আপোনাৰ আধাৰ কাৰ্ডখন ইয়াৰ পৰা আপলোড কৰি দি দিব আৰু সাবমিট কৰি দি দিব সো এইদৰে দুটা প্ৰসেছে দেখিব লাগিব নিউ ৰেজিষ্ট্ৰেচন আৰু আপোনাৰ ৰিনিউ ৰেজিষ্ট্ৰেচন আৰু লগইন কেনেকৈ কৰিব সেই প্ৰসেছটো মই আপোনালোকক দেখালো গতিকে এইদৰে আপুনি অমৃত বৃক্ষ আন্দোলনত প্ৰত্যেকটো ইনষ্টিটিউচনৰ ইয়াতে ভাগ ল'ব পাৰিব আৰু প্ৰত্যেকৰে লগইন প্ৰসেছটো পাই একে গতিকে ধন্যবাদ ভিডিওটো আগলৈ শ্বেয়াৰ কৰি দিব